আজি আপোনালোকক এইটো ভিডিঅ'ত দেখুৱাম ইণ্ডিয়ান নেভি MR ৰিক্ৰুইটমেণ্ট 2026 ওলাই আহিছে। এই পোষ্টটোৰ বাবে এপ্লাই কৰিবলৈ আপোনালোকক এজ লিমিট আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইত্যাদি কিমান লাগিব আৰু এক্সাম পেটাৰ্ণটো কেনেকুৱা হ'ব, এই আটাইবোৰ মই এই ভিডিঅ'টোত আজি আপোনালোকক জানিবলৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। পোষ্টটোৰ নাম হৈছে অগ্নিবীৰ MR আৰু অৰ্গেনাইজেশ্যন ইণ্ডিয়ান নেভিৰ দ্বাৰা আৰু কোৱালিফিকেশ্যন লাগিব ইয়াতে 10 পাছ লাগিব। এপ্লাইটো অনলাইন মোড হ'ব। এইটো দিয়া হৈছে কোনটো বৰ্ষৰ বাবে এইটো ৰিক্ৰুইটমেণ্টটো ওলাইছে নটিফিকেশ্যন। তাৰ নেক্সট পইণ্টটো চাব, অনলাইন এপ্লিকেশ্যন আৰ অপেন ফৰ আনমেৰিড মেল এণ্ড ফিমেল কেণ্ডিডেটছ ফ্ৰম 14 মাৰ্চ টু 6 এপ্ৰিল 2026। ইয়াত কেৱল আবেদন কৰিব পাৰিব আনমেৰিডসকলেহে, মেল আৰু ফিমেল আনমেৰিড হ'ব লাগিব। আৰু 14 মাৰ্চৰ পৰা এইটো অনলাইন আবেদন আৰম্ভ হ'ব। এইটো 6 এপ্ৰিললৈকে লাষ্ট ডেট। ৰিক্ৰুইটমেণ্ট উইল বি কণ্ডাক্টেড আণ্ডাৰ দ্য অগ্নিপাথ স্কিম এণ্ড চিলেক্টেড কেণ্ডিডেটছ উইল ৰিচিভ ট্ৰেইনিং এট ইন INS চিল্কা ইন ওড়িশা। এইটো অগ্নিপাথ স্কিমৰ দ্বাৰা কৰা হৈছে আৰু ইয়াত যিসকল পাছ কৰিব তেওঁলোকক চিল্কা ওড়িশাত ট্ৰেইনিং দিয়া হ'ব। Candidates who have passed the matriculation examination with at least 50% marks in aggregate are eligible to apply for this recruitment. যিসকলে মেট্ৰিকত মিনিমাম 50% মাৰ্কছ লৈ উত্তীৰ্ণ হৈছে তেওঁলোকেহে পাৰিব এইটো পোষ্টত এপ্লাই কৰিবলৈ। The selection process has 3 stages: an online exam INET followed by a written exam, a physical fitness test and a medical examination, and finally a pre-enrollment medical at INS চিল্কা। ইয়াত 3টা ষ্টেজত হ'ব এক্সামটো। প্ৰথমতে ৰিটেন এক্সাম হ'ব, তাৰ 2 নম্বৰতে ফিজিকেল ফিটনেছৰ হ'ব, তাৰ নেক্সট 3 নম্বৰত হ'ব মেডিকেল এক্সামিনেশ্যন হ'ব, এইটো ফাইনেল। তাৰ পাছত এটা মেডিকেলৰ হ'ব INS চিল্কাত। ইয়াতে এজ লিমিটটোৰ কথা কোৱা হৈছে। এজ লিমিট, কেণ্ডিডেটছ বৰ্ণ বিটুইন 1 ডিচেম্বৰ 2004 এণ্ড 31 মে 2009, both dates inclusive are eligible। 2004 চনৰ 1 ডিচেম্বৰৰ পৰা 2009 চনৰ 31 মাৰ্চলৈকে যি জন্ম লাভ কৰিছে তেওঁলোকেহে এই পোষ্টটোত আবেদন কৰিব পাৰিব। ইয়াত উল্লেখ কৰা হৈছে 157 চেণ্টিমিটাৰ ফৰ both মেল এণ্ড ফিমেল কেণ্ডিডেটছ। ইয়াতে কোৱা হৈছে মেল আৰু ফিমেল বোথৰ কাৰণে একেটাই 157 চেণ্টিমিটাৰ হাইট হ'ব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। এক্সাম টাইপ, প্ৰথমতে কম্পিউটাৰ বেছড এক্সামিনেশ্যন হ'ব, হিন্দী এণ্ড ইংলিছ, হিন্দী আৰু ইংলিছত মাধ্যমত হ'ব। ইয়াতে 50টা MCQ বেছড কুৱেশ্যন থাকিব, তাতে 50 নম্বৰ 30 মিনিটৰ সময়। ইয়াতে দেখিবলৈ পাইছে চিলেবাছটো দিয়া হৈছে 2 ছেকশ্যন, ছায়েন্স এণ্ড মেথমেটিক্স এটা পাৰ্ট থাকিব আৰু এটা হ'ব জেনেৰেল আৱেৰনেছ। দ্য ষ্টেণ্ডাৰ্ড ইজ ক্লাছ 10। দ্য চিলেবাছ এণ্ড sample papers are available at negative marking. For every wrong answer, 0.25 marks will be deducted. Candidates must pass in all sections as well as in aggregate. প্ৰত্যেকটো কুৱেশ্যনৰ 0.25 মাৰ্কছ আপোনালোকৰ ডিডাক্ট হ'ব ৰং আনচাৰ হ'লে। মানে 4টা কুৱেশ্যন ভুল কৰিলে 1 নম্বৰ যাব। আৰু এটা পইণ্ট নোট কৰিব, স্পন্সৰ কেণ্ডিডেটছ এণ্ড NCC চাৰ্টিফিকেট হোল্ডাৰ্ছ আৰ exempted from the INET exam. They will be directly issued call up for stage 2 after verification of their certificates through CABS and DG NCC respectively.
যিসকলৰ NCC C চাৰ্টিফিকেট আছে তেওঁলোকে প্ৰথম পৰ্যায়ৰ পৰীক্ষাটো ৰিটেন নিদিলেও হ'ব, তেওঁলোকে ডাইৰেক্ট 2 নম্বৰ ষ্টেজলৈ কোৱালিফাই হ'ব। ফিজিকেল ফিটনেছ টেষ্ট ষ্টেণ্ডাৰ্ড হ'ব, টেষ্টটো 1.6 কিলোমিটাৰ ৰানিং কৰিব লাগিব। মেল কেণ্ডিডেটৰ কাৰণে 6 মিনিট 30 ছেকেণ্ড দিয়া হ'ব আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 8 মিনিট দিয়া হ'ব আৰু স্কোৱাডছ উঠক বৈঠক কৰিব লাগিব। মেল কেণ্ডিডেট 20 বাৰ আৰু ফিমেল কেণ্ডিডেটে 15 বাৰ। পুছআপ মাৰিব লাগিব, মেল কেণ্ডিডেটে 15 বাৰ আৰু ফিমেল কেণ্ডিডেটে 10 বাৰ। তাৰ তলতে বেণ্ড নি চিট আপ, এইটো 15 বাৰ মেল কেণ্ডিডেট আৰু ফিমেল কেণ্ডিডেট 10 বাৰ। The stage 2 written exam follows the same pattern as INET 50 MCQs. 1 mark is bilingual 30 minutes long covering science and mathematics and general awareness. প্ৰথম ষ্টেজত যিটো ৰিটেন এক্সাম হৈছে সেইটো 2 নম্বৰ ষ্টেজতো দিব লাগিব, একে চিষ্টেমতে একে সিলেবাস হ'ব। Recruitment medical examination conducted after PFT for qualifying candidates. Those found medically unfit may appeal at a designated military hospital within 5 days. Medical certificates from non-military hospitals will be accepted.